নমস্কাৰ জেআৰ টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা বহুত ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ এই ভিডিঅ'টোত তো এটা বিগ আপডেট লৈ আহিছোঁ যে আপোনালোকৰ যিটো হাই ছেকেণ্ডাৰী পৰীক্ষা ৰিজাল্ট হয় ফাইনেলি ডেট আহি গ'ল তো অহাকালি আপোনালোকৰ হাই ছেকেণ্ডাৰী পৰীক্ষা ৰিজাল্ট ঘোষণা কৰিব ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে তো আপোনালোকৰ অধিক জানিবলৈ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব কেতিয়া ঘোষণা কৰিব আপোনালোকে কেনেকৈ ৰিজাল্ট চেক কৰিব পাৰিব সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টো কেৱল স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে পাই যায় তো এটা বহুত ভাল খবৰ কিয়নো ফাইনেলি আহি গ'ল অসমৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট যেহেতু বহুত কেণ্ডিডেটে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছিলে ফাইনেলি আহি গ'ল ৰিজাল্টৰ ডেট কালি হৈছে 30 এপ্ৰিল আৰু 30 এপ্ৰিল তাৰিখে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব অসমৰ যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণাজ পেগু ডাঙৰীয়া তেওঁ জেগাই আপোনালোকৰ ঘোষণা কৰিছে তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে তেওঁ ঘোষণা কৰিছে যে ইয়াত আপোনালোকে ৰণাজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে যে মই জনাবলৈ পাই সুখী হৈছোঁ যে কলা বিজ্ঞান বাণিজ্য আৰু ভোকেশ্যনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025 বৰ্ষৰ ফলাফল অহাকালিলৈ 30/4/2025 পুৱা ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে আজি জাননী প্ৰকাশ কৰিব এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থী উচ্চতৰ মাধ্যমিকত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তো এনেদৰে তেওঁ দুৰ্যোগে ঘোষণা কৰিছে আপোনালোকৰ ৰাতিপুৱা 9 বজাত ৰিজাল্টটো ঘোষণা কৰিব আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব তো আপোনালোকৰ যেতিয়া ৰিজাল্টটো তেওঁলোকে ঘোষণা কৰিব আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে কেনেকৈ ৰিজাল্ট চেক কৰিব এইটো দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে কালি আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰাৰ লগে লগে আপোনালোকৰ যিটো ভিডিঅ' দিম আপোনালোকে লগে ভিডিঅ'টো পাই যায় গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকক দিবলগীয়া আপডেটটো আপোনালোকে যদি আপডেটৰ বিষয়ে ফ্ৰেণ্ডছ ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব চাই থাকিব ফ্ৰেণ্ডছ জেআৰ টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম।